মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ লেসন নাম্বাৰ 1 আৱাৰ বিউটিফুল ৱৰ্ল্ড লেসনটো আলোচনা কৰিম দেই। চোৱাচোন তোমালোকে পিকচাৰ ৰিডিং দিছে। 1 নম্বৰতে দেখিছানে পিকচাৰ ৰিডিং। পিকচাৰ ৰিডিঙত কি আছে বাৰু চিত্ৰটোত ভালদৰে মন কৰাচোন। প্ৰথমতে আমি আকাশখনলৈ চাওঁ, স্কাইখনলৈ চোৱা। তাত কি দেখিছা? এইখন এৰোপ্লেন আৰু তাত কি আছে? এইবিলাক ক্লাউড বিলাক আছে। এৰোপ্লেন আছে, বগা বগা এইবিলাকক কি বুলি কোৱা হয়? ক্লাউড, হয়নে? অসমীয়াত কওঁ ডাৱৰ আৰু ইংৰাজীত কোৱা হয় ক্লাউড। আৰু এইখন দেখিছানে? বাছ এখন গৈ আছে আৰু এইখন কাৰ এখন গৈ আছে, হয়নে? এয়া ৰাস্তাত চলি আছে, ষ্ট্ৰীটৰ ওপৰত চলি আছে। আৰু এইফালে মন কৰা, এইয়া ঘাঁহত গ্ৰাছখিনিৰ ওপৰত কি কৰিছে? গাইজনীয়ে কি কৰিছে? ঘাঁহ খাই আছে। দ্য কাউ ইজ গ্ৰাছিং। আৰু এই হাঁহকেইটাক ইংৰাজীত কি বুলি কোৱা হয়? ডাক। ডাককেইটাই কি কৰিছে? পানীত চৰি আছে। আৰু এইফালে চাওঁ, এইফালে এই গছজোপাত দেখিছেনে? মানুহজনে কি কৰিছে? এ মেন ইজ চিটিং আণ্ডাৰ দ্য ট্ৰী। এজন মানুহ গছজোপাৰ তলত বহি আছে, জিৰণি লৈ আছে, ৰেষ্ট কৰিছে, দেখিছানে? আৰু এই গছত চৰাইকেইটাই কি কৰিছে? গান গাই আছে। দ্য বাৰ্ডছ আৰ ছিংগিং। দেখিছা? গছজোপাত চৰাইকেইটাই কি কৰিছে? গান গাই আছে, ছিংগিং কৰি আছে। আৰু এইফালে দূৰত দেখিছানে? মানুহজনে কি কৰিছে? গৰুৰে হাল বাই আছে। আৰু আঁতৰত সেইটো ঘৰ এটা দেখিছো আমি, হয়নে? আৰু দূৰৈত পাহাৰ আছে। আমি এই পিকচাৰটোত আমি এইখিনি বস্তু দেখিছো। তোমালোকে ভালদৰে মন কৰি নিজে লক্ষ্য কৰিবাচোন দেই। এতিয়া চোৱাচোন, এতিয়া আহাচোন আমি তলৰ প্ৰশ্নকেইটা আলোচনা কৰোঁ। লেটছ টক ক'বলৈ কৈছে তোমালোকক। 1 নম্বৰতে আছে, হোৱাট ডু ইউ চি ইন দ্য পিকচাৰ। পিকচাৰটোত তোমালোকে কি দেখিছা? মই ইতিমধ্যে কৈছিলোৱে যে পিকচাৰটোত কি আছে? বাছ আছে, কাৰ আছে, এইফালে এৰোপ্লেন আছে, ক্লাউড আছে, ক্লাউডবোৰ আছে, এৰোপ্লেন আছে, ট্ৰী আছে, বাৰ্ডছ আছে, মেন আছে, ব্ৰিজ আছে, ৰোড আছে, হাউচ আছে, তাৰপিছতে এইখিনি হৈছে অক্স, ষাঁড় গৰু আছে, কাউ আছে, ডাক আছে, ৰিভাৰ আছে, হয়নে? এইখিনি আছে। তাৰপিছতে সুধিছে 2 নম্বৰটো হৈছে, হোৱাট ডু ইউ চি ইন দ্য স্কাই। আকাশখনত কি দেখিছে? স্কাইত আমি কি দেখিছো? ক্লাউডবোৰ দেখিছো, এৰোপ্লেন দেখিছো, হয়নে? ক্লাউড আছে, এৰোপ্লেন আছে, এইখিনি আৰু এইটো ছান আছে, হয়নে? ছান আছে। হোৱাট ইজ দ্য কাউ ডুইং। গাইজনীয়ে কি কৰি আছে? কাউ ইজ গ্ৰেজিং, ঘাঁহ খাই আছে। দ্য কাউ ইজ গ্ৰেজিং বুলি কওঁ আমি, হয় নহয়? নম্বৰ 4, হু ইজ চিটিং আণ্ডাৰ দ্য ট্ৰী। গছৰ তলত কোন বহি আছে? এ মেন। এ মেন ইজ চিটিং আণ্ডাৰ দ্য ট্ৰী। নম্বৰ 5, ৱেৰ আৰ দ্য ডাকছ চুইমিং। ডাক কেইটা ক'ত চুইমিং কৰি আছে? এই ৰিভাৰখনত এই দুটা ডাকে কি কৰিছে? চুইমিং কৰি আছে। এতিয়া আমি প্ৰশ্নকেইটা তোমালোকে নিজে এইকেইটা যত্ন কৰিবা।